হেল্ল' এভৰিৱান, আকৌ এটা মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই ব্ৰেকফাষ্ট ঘৰতে সহজতে ঘৰুৱা বস্তু দি কেনেকৈ ব্ৰেকফাষ্ট বনাব পাৰি তাকে আপোনালোকৰ আগত দেখাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এয়া চাউল কেইটামান তিয়াই, ঘৰৰে জহা চাউল কেইটামান তিয়াই মই এয়া পিঠাগুড়ি বনাই লৈছোঁ। আৰু ইফালে আলমণ্ড আৰু কাজু অলপ গৰম কৰি ল'লোঁ। গৰম কৰাৰ পিছত মই গাজৰ এটা আছিলে, এইটোৰ লগত মিহলাই মিক্সিত বাতিতে গুড়ি কৰি ল'লোঁ। আৰু গুড়ি কৰা বাদামখিনি এয়া ঘিউ 1 চামুচ আৰু লগতে গুড়ো মিহলাই দিম। ইয়াতে মই এই গুড়ি কৰা বাদাম, ইয়াত মানে আলমণ্ড, কাজু আৰু গাজৰ এটা মিহলাই দিছোঁ। আপোনালোকে ইয়াত এনেকৈ যিসকলে বাদাম ভাল নাপায় বেলেগেও দিব পাৰি, যোনে যি ভাল পায় আৰু। লগতে ইয়াত মই গুড় মিহলাই দিছোঁ, মিঠাটো লাগে অকণমান বুলি। চেনি দিয়া নাই। যিসকলে চেনি খাই ভাল পায় চেনিও দিব পাৰি। ইয়াত মানে কিছুমানে নাৰিকল দিও বনাব পাৰি, যেনেকৈ যাৰ যি ভাল লাগে আৰু। এয়া হৈ গ'ল। আৰু পিঠাগুড়িখিনি মই এয়া পানী আৰু গাখীৰ মিহলাই আটা যেনেকৈ মাৰোঁ ধুনীয়াকৈ মিহলাই মাৰি ল'ম। ইয়াত মই একো বেকিং বা একো দিব নালাগে। অকণমান নিমখ অকণমান দিব পাৰি, নিদিলেও হয়। খালি মই ইয়াত যিসকলে চেনি খায়, চেনি মই বেছি মিঠা নাখাওঁ কাৰণে চেনি মই দিয়া নাই। ইয়াত গুড়ে এড কৰিম, গুড় আৰু অকণমান ঘিউ দিম। খালি ভালকৈ মাৰি লৈছোঁ। মাৰি লোৱাৰ পিছতেহে মই গুড় ঘিউ মিহলাই আকৌ এবাৰ মাৰি ল'ম। আপোনালোকে এইটো গাখীৰত নবনাই পানীতো বনাব পাৰি। আগতেতো আমাৰ মাহঁতে পানীতেই বনাই দিছিলে। পানী উতলি থাকিব দিয়ে, তাতে লাডু কৰি লগাই দি থাকে আৰু তেনেকৈয়ে সিজিব দি আমি তেনেকৈ আগতে ব্ৰেকফাষ্ট খাইছিলোঁ মাজে মাজে। আমাক আগতে ভাও ধানৰ চাউলত বনাই দিছিলে। এতিয়া বাও ধানৰ চাউলটো পাবলৈ নায়েই। এয়েহে জহা চাউল, পুৰণা জহা চাউল গোন্ধ নাইকিয়া অকণমান আছিলে, তাকে মই বনালোঁ। গুড় আৰু ঘিউ মিহলাই আকৌ ভালকৈ মাৰি লৈছোঁ। আৰু ইফালে মোৰ গুড়ি কৰা ভিতৰত যিটো বাদাম, এইখিনি ধুনীয়াকৈ মাৰি থৈ দিছোঁ। ইয়াত লাডু কৰাৰ পিছত লাডুৰ ভিতৰত ভৰাই দিম। আৰু ইফালে মই গাখীৰ চিমত দি গৰম কৰি ৰাখিছোঁ। এয়া হৈ গ'ল। ইয়াৰ এনেকৈ লাডুৰ ভিতৰত পিঠাৰ মাজত ভৰাই আকৌ গোল কৰি দিম। এইটো ভিতৰতে বাদাম এইবোৰ থাকিলে বহুত ভাল। কিছুমানে যিসকলে বাদাম ভাল নাপায়, ল'ৰা ছোৱালীয়ে ভাল পাবলৈ হ'লে চকলেট দিও বনাই দিব পাৰি। গাখীৰতে দি গৈছোঁ। চকলেট আৰু বেলেগ নাৰিকল, বিস্কুট এনেকৈও মিলাই বনাব পাৰি। বহুত ভাল লাগে খাই আৰু বহুত হেল্ডি হয়। সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগতো। আপোনালোকেও কেতিয়াবা ভাত খাব মন নগ'লে বা যেতিয়াই তেতিয়াই খাব পাৰি, এইটো বহুত ভাল হয়। আৰু আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। খাই চাই কেনেকুৱা পালে জনাব কমেণ্ট বক্সত। এটা এটাকৈ লাডু কৰি থাকোঁতে অলপ সময় লাগে।
মই এইটো খাই বহুত ভাল পাওঁ, এনেকৈ খাই। কোনে কোনে ভাল পায় বনাই খাই চাই কেনেকৈ, কোনে কোনে ভাল লাগিলে ভাল পালে জনাব দেই। আৰু যিহেতু আজি দেউতায়ো মানে ৰাতিপুৱা ব্ৰেকফাষ্টত ভাত নাখায় সেইকাৰণে মই আজি মানে সেইটোৱে বনাই দিছোঁ আৰু দেউতাৰ কাৰণেও হ'ব, মই নিজেও খাব পাৰিম বুলি। এয়া এনেকেই উতলিব দিব। কমেও 20-25 মিনিট উতলিব দিব। সৰুকৈ বনালে বেছি টাইম নালাগে। মই যিহেতু লাডু ডাঙৰ কৰিলোঁ কাৰণে অলপ টাইম লাগিব সিজিবলৈ। 20-25 মিনিট উতলিব দিয়াৰ পিছত লৰাই থাকিলে মানে ধুনীয়াকৈ হৈ যায়। এয়া হৈ গ'ল, বহুত ধুনীয়া হৈছে, বহুত টেষ্টি। আৰু পিঠাগুড়ি অকণমান শুকানকৈ থৈ দিব, গাখীৰটো অকণমান ডাঠ হ'বৰ কাৰণে। ইয়াতে পিঠাগুড়ি শুকানটো মিহলাই দিব, মানে উতলি থাকোঁতেই মিহলাই দিব, তেতিয়া মানে ডাঠ হৈ যায় গাখীৰটো। পানী দি বনালেও তেনেকৈ মিহলাই দিব, তেতিয়া ডাঠ হৈ যায়। এয়া ৰেডি কৰি দিলোঁ দেউতাৰ কাৰণে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে। আৰু সদায় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।